নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব খুজিছোঁ। প্ৰথম খবৰটো হৈছে উইল চেণ্ট্ৰেল গভ এমপ্লয়িজ গেট 18 month DA এৰিয়াৰ্ছ অফ COVID-19 পিৰিয়ড হোপছ ৰাইজ আফটাৰ 8 পে কমিশ্যন নট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কোভিড কালৰ 18 মাহৰ DA এৰিয়া পাবনে? অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ পিছতেই আগন্তুক বাজেটত এই সম্পৰ্কতো ভাল খবৰ আহিব বুলি জল্পনা কল্পনা চলিছে। গতিকে কৰোনা কালৰ 18 মাহৰ যি ডিএৰ সম্পৰ্কতো চৰ্চা চলিছে। শেহতীয়াকৈ কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগৰ দাবীত সন্মতি দিয়াৰ লগে লগে এতিয়া তেওঁলোকে ডিয়াৰনেছ ভাত্তা মুকলি কৰাৰ আহ্বানক সম্বোধন কৰিছে। শেহতীয়াকৈ কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগৰ দাবীত সন্মতি দিয়াৰ লগে লগে COVID-19 সময়ৰ নিথৰ হৈ থকা যি 18 মাহৰ ডিএ তাক মুকলি কৰি দিয়াক লৈও চিন্তা চৰ্চা হৈছে। কিন্তু কেন্দ্ৰীয় বাজেট 2025ৰ পূৰ্বে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদৰ যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ NCCCMৰ লগত এক আলোচনাত মিলিত হয় আৰু শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ তেখেতে এখন পত্ৰও লিখিছে শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই। 10 জানুৱাৰী এখন পত্ৰত NCCCMৰ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে আমি চৰকাৰক দাবী জনাই আহিছোঁ যে মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আৰু লগতে এই কথাটো বিবেচনা কৰিছে যে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত দেশখন সন্তোষজনক স্তৰত আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 18 মাহৰ ডিএ এৰিয়াৰ যি বা ডিআৰৰ যি বকেয়া যিটো নিশ্চিত কৰা হৈছিল COVID-19 মহামাৰীৰ সময়ত তাক যাতে পুনৰ ঘূৰাই দিয়া হয় কৰ্মচাৰীসকলৰ কাৰণে, তাক লৈ পত্ৰখনত উল্লেখ কৰা হৈছিল আৰু নিশ্চয় মোদী চৰকাৰক অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছিল, যিটো আয়োগে অৱশেষত 16 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটে অনুমোদন লাভ কৰে। পে পেনেল গঠন NCCCMৰ অন্যতম মূল দাবী আছিল। ইয়াৰ অনুমোদনৰ লগে লগে কৰ্মচাৰীসকলে এতিয়া আশা কৰিছে যে তেওঁলোকৰ অন্যান্য দাবীসমূহো পূৰণ হ'বলৈ গৈ আছে। অন্যান্য দাবীৰ ভিতৰত 18 মাহৰ ডিএ এৰিয়াৰ এটা অন্যতম দাবী আছিল। একাধিক প্ৰতিনিধিত্ব চিঠি আৰু বৈঠকত কৰ্মচাৰী সংস্থাসমূহে মহামাৰীৰ সময়ছোৱাৰ পৰা ডিএ বকেয়া মুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰা স্বত্বেও চৰকাৰে ধাৰাবাহিকভাৱে কৈ আহিছে যে মহামাৰীৰ ফলত কেন্দ্ৰীয় ৰাজকোষত তেওঁলোকৰ কিছু অভাৱ হৈছিল আৰু সেইকাৰণেই সেই টকাখিনি খৰচ কৰা হৈছিল কৰোনা কালত। 18 মাহৰ ডিএ বকেয়া আদায় নিদিয়াৰ বিষয়টো সংসদতো বাৰে বাৰে উত্থাপন হৈছে। ৰাজ্যসভাত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা পেঞ্চনাৰৰ প্ৰবন্ধত তৃতীয় কিস্তিৰ ডিয়াৰনেছ ৰিলিফ যিটো সিদ্ধান্ত তেওঁলোকে দিয়া কথা আছিল, ফ্ৰিজ কৰাৰ সিদ্ধান্ত 1/1/2020, 1/7/2020 আৰু 1/1/2021 তাৰিখৰ পৰা আছিল COVID-19 প্ৰেক্ষাপটত লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গতিকে ডিআৰৰ তিনিটা কিস্তিৰ বাবে কেন্দ্ৰই 34,402.32 কোটি টকা ৰাহি কৰে। COVID-19 মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিবলৈ কেন্দ্ৰই এই পুঁজি ব্যৱহাৰ কৰিছিল বুলি সংসদক অৱগত কৰা হয়। গতিকে অষ্টম দৰমহা আয়োগ গঠনৰ লগে লগে 18 মাহৰ ডিএক লৈ প্ৰবল দাবী হৈছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। যিকোনো বিভাগৰ কৰ্মচাৰী ন্যূনতম 2টাকৈ পদোন্নতি হ'ব বাধ্যতামূলক। OPSৰ অধীনলৈ যাব 1/1/2005 আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীৰ আপোন ঘৰৰ ঋণ বৃদ্ধি হ'ব 30 লাখ টকালৈ। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদে অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৰা আলোচনাৰ পাছত বিত্ত বিভাগে প্ৰকাশ কৰা বৈঠকখনৰ কাৰ্যবিৱৰণীয়ে ৰাজ্যৰ কৰ্মচাৰীৰ মাজলৈ কেইবাটাও সুখবৰ কঢ়িয়াই আনিছে। গতিকে এই যিকেইটা ভাল খবৰ তেওঁলোক কৰ্মচাৰীৰ কাৰণে আহিছে আৰু ইয়াৰ পাছতেই শিক্ষকেও পাব 30 দিনৰ আৰ্জিত ছুটি। গতিকে এটা সুখবৰ। আলোচনাৰ অন্তত কৰ্মচাৰী আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল যদিও বিত্ত বিভাগৰ সচিবৰ কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত হৈ পৰিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰাৰ বিপৰীতে শিক্ষকসকলে মাত্ৰ 10 দিনৰহে আৰ্জিত ছুটি লাভ কৰে। শিক্ষক সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল। কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে যে বিদ্যালয় শিক্ষকৰ বাবে আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰিব লাগে। ইয়াৰ উপৰিও কেজুৱেল মাষ্টাৰ আৰু তেওঁলোকৰ ন্যূনতম দৰমহা স্কেলৰ কৰ্মচাৰীক ঘৰ ভাড়াৰ 50% আদায়ত অনুমোদন জনোৱা হৈছে।
এই ক্ষেত্ৰত বিত্ত বিভাগে প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ প্ৰেৰণ কৰা হৈছে। গতিকে এই সিদ্ধান্তই ৰাজ্যৰ 10,000 সহস্ৰাধিক কৰ্মচাৰীক উপকৃত কৰিব। কনিষ্ঠ অভিযন্তা, সহকাৰী অভিযন্তালৈ আৰু সহকাৰী অভিযন্তা উপসংমণ্ডল বিষয়ালৈ উন্নীত হ'ব। প্ৰমোচনৰ ক্ষেত্ৰতো আহিছে এটা ভাল খবৰ। তেওঁলোকৰ বাবে এক্স কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব। এতিয়া বৰ্তমানৰ হিতাধিকাৰী 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনি সন্দৰ্ভত নিয়ম সলনি কৰিবলৈ বিত্ত বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়কৰ পদ সৃষ্টি কৰা হ'ব, যিবোৰ পদৰ বাবে অৰ্হতা স্নাতকৰ প্ৰয়োজন হ'ব। গতিকে তেনে পদত স্নাতক পৰ্যায়ৰ যাতে দৰমহা পায়। গতিকে এইখন আহিছে গ্ৰেড 3 আৰু গ্ৰেড 4 মিউচুৱেল ট্ৰেন্সফাৰৰ লগত জড়িত এটা অৰ্ডাৰ, আৰু অৰ্ডাৰখন আপোনাক আহিছে গভৰ্ণমেণ্ট জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। আৰু উইথড্ৰৱেল অফ এটেচমেণ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ ইন ভিউ অফ দি ইমপ্লিমেণ্টেশ্যন অফ মিউচুৱেল ট্ৰেন্সফাৰ পলিচি। অৰ্থাৎ স্বাগত চতুৰ্থ নামৰ যিটো 1 জানুৱাৰীত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰ্টেল মুকলি কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে। আৰু সেই পৰ্যায়ত দেখা গৈছিল যে বহু কৰ্মচাৰী তেওঁলোকৰ নিজৰ মূল যি কৰ্মস্থলীৰ পৰা গৈ বেলেগ অফিচত তেওঁলোক এটাচমেণ্টত আছিল। তাৰ কাৰণে তেওঁলোকৰ যি কৰ্তৃত্বশীল বিষয়াক নিৰ্বাচন কৰাটো অসুবিধা হৈ পৰিছিল। সেইকাৰণে এই অৰ্ডাৰটিৰ যোগেদি বা এই নিৰ্দেশনাটিৰ যোগেদি সকলো এটাচমেণ্ট পূৰ্বৰ নিজৰ যাতে মূল অফিচলৈ তেওঁলোক বা কাৰ্যালয়লৈ যায়, তাৰ কাৰণে এই অৰ্ডাৰটি প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ নিজৰ অফিচৰ বাহিৰত এটাচমেণ্টত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল অতি শীঘ্ৰে যাতে তেওঁলোক নিজৰ অৰিজিনেল কৰ্মস্থলীলৈ যায়, তাৰ কাৰণে এই অৰ্ডাৰটিত উল্লেখ কৰা হৈছে। আৰু তেনেহ'লে স্বাগত চতুৰ্থৰ দ্বাৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মিউচুৱেল ট্ৰেন্সফাৰ বা পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত বিভাগৰ অসুবিধাসমূহ দূৰ হ'ব। গতিকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু কৰ্মচাৰীসকলে মাজত তেওঁলোক এতিয়া এই যিটো অৰ্ডাৰ সকলো ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰা হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এনে যদি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হয় মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। এতিয়া বৰ্তমান পৰিপ্ৰেক্ষিতত বিভিন্ন অফিচত এটাচমেণ্টত থকাৰ কাৰণে তেওঁলোকৰ মূল যি কৰ্তৃত্ববাহী বিষয়া তাক নিৰ্বাচন কৰাত অসুবিধা হয় অনলাইনত। গতিকে যেতিয়া সকলোবিলাক নিজৰ কৰ্মস্থলীলৈ যাব তেতিয়া তাত কোনো অসুবিধা নাথাকিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব অসমৰ চাকৰিয়ালসকল। 8ম দৰমহা আয়োগ গঠন হোৱাৰ লগে লগেই অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব নেকি, এই কথাটো চৰ্চিত হৈছে। 8ম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট পৰ্যায়ৰ বিষয়ালৈকে প্ৰায় 39 লাখ বিষয়া কৰ্মচাৰী। কেন্দ্ৰীয় কেবিনেটে বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বহু প্ৰতীক্ষিত 8ম দৰমহা আয়োগ গঠনত অনুমোদন দিয়াৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত তুমুল চৰ্চা চলিছে। একেই চৰ্চা হৈছে অসমৰ বিষয়া কৰ্মচাৰীৰ মাজতো, যে 8ম দৰমহা আয়োগ হ'লে কিমান দৰমহা বৃদ্ধি পাব, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, অসম চৰকাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এটা ডাঙৰ খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া কেন্দ্ৰীয় বাজেট অধিৱেশনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ কেবিনেটে বৃহস্পতিবাৰে দিলে 8ম দৰমহা আয়োগ গঠনত অনুমোদন। গতিকে 8ম দৰমহা আয়োগৰ অনুমোদন আহি গ'ল। এজন অধ্যক্ষ, 2জন সদস্যৰে হ'ব 3জনীয়া আয়োগ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত 8ম দৰমহা আয়োগ গঠনত দিয়া অনুমোদনৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেখেতে 8ম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যায়ৰ বিষয়ালৈ প্ৰায় 49 লাখ বিষয়া কৰ্মচাৰী লাভান্বিত হ'ব। প্ৰায় 65 লাখ পেঞ্চনাৰ লাভ কৰা বিষয়া কৰ্মচাৰীও লাভান্বিত হ'ব। উল্লেখযোগ্য যে 7ম দৰমহা আয়োগৰ পৰামৰ্শৱলী প্ৰস্তুত কৰোঁতে সময় লৈছিল 18 মাহ। কিন্তু 8ম দৰমহা আয়োগ কিমান দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক ৰিপৰ্ট দাখিল কৰিব সেই বিষয়ত বান্ধি দিয়া হোৱা নাই কোনো সময়সীমা। লগতে বিগত দৰমহা আয়োগৰ পৰামৰ্শৱলী বলবৎ হৈছিল 1 এপ্ৰিলৰ পৰা, কিন্তু 8ম দৰমহা আয়োগ 2024 1 জানুৱাৰীৰ পৰাই বলবৎ বা কাৰ্যকৰী হ'ব বুলি কেন্দ্ৰীয় কেবিনেটে জনাইছে অনুমোদন। উল্লেখ কৰা প্ৰয়োজন যে 6ষ্ঠ দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল 7,000 টকা, 6ষ্ঠ দৰমহা আয়োগৰ সৰ্বোচ্চ দৰমহা আছিল 1.8 লাখ টকা, 7ম দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল 18,000 টকা আৰু 7ম দৰমহা আয়োগৰ সৰ্বোচ্চ দৰমহা আছিল 2.5 লাখ টকা। এতিয়া গঠন হ'বলগীয়া 8ম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম আৰু সৰ্বোচ্চ কিমান টকা আদায় দিয়াৰ পৰামৰ্শ দিয়ে তাক এতিয়াই কৈ দিব নোৱাৰি। কিন্তু চৰ্চা চলা মতে 8ম দৰমহা আয়োগৰ মতে ন্যূনতম দৰমহা হ'ব পাৰে 35,000 পৰা 51,000 টকা আৰু সৰ্বোচ্চ দৰমহা হ'ব পাৰে 5 লাখ টকা। ইপিনে 8ম দৰমহা আয়োগে দিবলগীয়া ফিটমেণ্ট ফেক্টৰক লৈ এতিয়া চলিছে সৰ্বাধিক চৰ্চা। 7ম দৰমহা আয়োগে বেচিক পে'ৰ লগত দিছিল 2.58 ফিটমেণ্ট ফেক্টৰ। আচলতে সকলোৰে দৰমহা সমানুপাতিকভাৱে যাতে বাঢ়ে তাৰ বাবে বেচিক পে'ৰ সৈতে
তেতিয়া ফিটমেণ্ট ফেক্টৰ পূৰণ কৰা হয়। এতিয়া চৰ্চা চলা মতে অষ্টম দৰমহা আয়োগত দিব পাৰে 2.87 ফিটমেণ্ট ফেক্টৰ। গতিকে 2.87 ফিটমেণ্ট ফেক্টৰ হ'লে কিমান দৰমহা বৃদ্ধি হ'ব। এয়া হ'ল অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত চলাৰ এক দীঘলীয়া তালিকা। এই চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা কল্পনা আৰু অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী। গতিকে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে এই চৰ্চা চলিছে। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত ৰাজ্য চৰকাৰে দিব দৰমহা।